বহাগৰ 15 তাৰিখে সুমিৰ বিয়া। প্ৰিয় বান্ধৱীৰ ঘৰত বিয়া ভাত খাবলৈ আহিছিল শনিবাৰে, কিন্তু বিয়াৰ আয়োজন হৈয়ে ৰ'ল। নতুন জীৱন আৰম্ভ হোৱাৰ পূৰ্বেই গুচি গ'ল সুমি প্ৰধান। এটা কলংকিত শনিবাৰ, এটা জীৱন শেষ কৰি নিয়াৰ লগতে দুখন ঘৰ উৰুঙা কৰি পেলালে এই শনিবাৰটোৱে। নিজৰ বিয়াৰ উৎসাহ হেঁপাহ সপোনবোৰ লগত লৈ গুচি গ'ল কেইদিনমানৰ পিছতে হ'ব লগা কইনাগৰাকী। পুৱা প্ৰায় 8:30 বজাত বান্ধৱী টুটুমণি নাথৰ সৈতে ঘৰলৈ গৈছিল সুমি। হঠাৎ এখন ক'লা ৰঙৰ স্কৰ্পিঅ' বাহনে খুন্দিয়াই তেওঁলোকৰ স্কুটিখনত। থিতাতে নিহত হয় গহপুৰৰ সুমি প্ৰধান নামৰ যুৱতীগৰাকী। গুৰুতৰভাৱে আহত টুটুমণি নামৰ সুমিৰ বান্ধৱীগৰাকী। গহপুৰ বৰিগাঁৱৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা সংঘটিত কৰিয়েই অৰুণাচলৰ দিশৰ পৰা অহা ক'লা ৰঙৰ স্কৰ্পিঅ' বাহনখনে পলায়ন কৰে লখিমপুৰ দিশে। দুশ মিটাৰমান আঁতৰত আছিলোঁ। 200 মিটাৰমান আঁতৰৰ পৰা মই এটা শব্দ শুনিছোঁ, গৰমকৈ এটা শব্দ শুনিছোঁ। তেতিয়া মই গম পাইছোঁ কিবা এটা হৈছে। তুফান আহি চাইছোঁ, ছোৱালী দুজনীক এখন ক'লা স্কৰ্পিঅ'য়ে খুন্দিয়াই এই লখিমপুৰ দিশত গুচি গৈছে। তেওঁলোক দুইখন গাড়ী আমাৰ অৰুণাচলৰ ফালৰ পৰা আহি আছিলে, আৰু আহি আমাৰ এই ৰেল ব্ৰিজটো পাৰ হৈ যিটো আপোনাৰ চাইনবোৰ্ড আছে, সেই চাইনবোৰ্ডৰ তলতে এক্সিডেণ্টটো হৈছে। আৰু আহি পাই দেখিছোঁ এজন লগে লগে মৰিছে। সুমি প্ৰধান বুলি কোৱা ছোৱালীজনী স্পট ডেথ হৈছে, আৰু যোনজনী নাথ বুলি কোৱা ছোৱালীজনী কি তাইৰ নামটো ইমান বিশেষকৈ নাজানো মই, কিন্তু মই দেনাবুৰী বুলি জানো। সুমি নাথ তেওঁ মোটামুটি অকণমান আঘাতপ্ৰাপ্ত হৈছে যদিও বৰ বিশেষ মই ভাবিব পৰা নাই তেওঁ যে সুস্থ হ'ব, কাৰণ বহু বিশেষ তেওঁ মূৰটো কমপ্লিট ফাটি গৈছে। তেওঁলোকে মাৰুতি মেডিকেলত কাম কৰে। মাৰুতি মেডিকেলত বৰ দুখীয়া ঘৰৰ ছোৱালী আছিলে দুজনী। তেওঁলোক এতিয়া এই এক্সিডেণ্টটোৰ পৰা ঘৰখন সম্পূৰ্ণভাৱে শেষ হৈ গৈছে বুলি এতিয়া ক'ব পাৰি। আৰু গহপুৰৰ এখন ফাৰ্মাচীত কৰ্মৰত আছিল সুমি। জীৱনৰ দ্বিতীয় অধ্যায়, এটা নতুন জীৱন আৰম্ভ কৰাৰ আগতেই শেষ হৈ গ'ল জীৱন। জন্ম, মৃত্যু, বিবাহ সঁচাই যে নিয়তিৰ সিদ্ধান্ত, সেয়া পুনৰবাৰ প্ৰমাণ কৰিলে এই মৰ্মান্তিক ঘটনাই। আমি শুনিবলৈ পাই বৰ দুখিত হৈছোঁ। টুটুৰ বান্ধৱী মৃত্যু হৈছে বুলি শুনি আমাৰ বৰ দুখৰ হেৰি লাগিছে। এতিয়া আমি আহিলোঁ আৰু গম পোৱা মতে সুমিয়ে টুটুৰ ঘৰত ভাত খাবলৈ আহিছিলে যোৱাকালি নিশা। বিয়া ভাত খাবলৈ আহিছিলে, আৰু বিয়া ভাত খাবলৈ আহি পুৱা 9 বজাত টুটুৰ ঘৰৰ পৰা ওলাই গৈ বৰিগাঁও আলিমত এক্সিডেণ্ট হ'ল বুলি শুনা পাইছোঁ। সেয়েহে এতিয়া আমি আহি গোট খাই ৰাইজে আলোচনা কৰিছোঁ আৰু দুইজনী একেবাৰে নলে লগা বান্ধৱী। তেওঁলোকে ভাত খাবলৈ আহিছিলে। বিয়াৰ এতিয়া মে' 10 তাৰিখে বিয়া আছিলে। সুমি বৰুৱা নে সুমি প্ৰধানৰ বিয়া আছিলে। সেয়া এতিয়া মই তাৰ সিমানটোকে জানো। আৰু কালিলৈকে বিয়াৰ আয়োজনত ব্যস্ত থকা পৰিয়াল আজি শোকস্তব্ধ। সুমিৰ হ'ব লগা দৰাজনৰ মানসিক স্থিতিও সহজেই অনুমেয়। পুৱাই এই দুখজনক খবৰটোৱে সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিলে শোকাকুল পৰিৱেশৰ। গহপুৰৰ পৰা অৰবিন্দ নেৱাৰৰ সহযোগত নিউজ ডেস্ক, ঈশান নিউজ।